2025 বছৰটো যেন আৰম্ভ হোৱাৰ লগে শেষ হৈ গ'ল নহয় নে বাৰু কাৰ এনেকুৱা হৈছে জনাবচোন কমেণ্ট এটা কৰি সেইদিনা মাত্ৰ 2025 চনটো পৰিল আৰু এতিয়া 2026 চন পৰিব মাজত মাত্ৰ কেইটামান ঘণ্টা আচলতে সময়টো এনেকুৱাই ধৰিবই নোৱাৰি কেতিয়া শেষ হৈ যায় সময়ৰ লগত মানুহৰ সপোন আশা আকাংক্ষা সকলো যেন শেষ হৈ যায় সকলো যেন আৰম্ভ হৈ যায় 2025 চনত হয়তো আপোনালোকৰ মাজৰ কিছুমানৰ বহুত ডাঙৰ সকলো সপোন পূৰণ হ'ল কিন্তু মোৰ দৰে কিছুমানৰ হয়তো এতিয়াও সপোন পূৰা হোৱা নাই ঠিক একেই আছে হে গাইজ ইটছ এছ ডি ব্লগছ আৰু বৰ্তমান মই আছোঁ ফিল্ডত মানে ৰানিং কৰিব আহিছোঁ আৰু ভাবিলোঁ 2025 চনটো যাবই আজি হ'ল 31 ডিচেম্বৰ সেইকাৰণে ভাবিলোঁ 2025 চনটো মোৰ কেনেকুৱা গ'ল আপোনালোকক জনাওঁ আৰু আপোনালোকক কেনেকুৱা গৈছে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তো আহক আমি আলোচনা কৰোঁ 2025 চনটো মোৰ কেনেকুৱা গ'ল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক আগৰ পৰাই চাই আছিল তেতিয়াহ'লে জানে 2024 চনটো মোৰ কাৰণে কেনেকুৱা আছিল আগৰ ভিডিঅ'কেইটা যদি চাইছে তো 2024 চনত আমাৰ দেউতাৰ বেমাৰ হৈছিল কিবা কিবি বহুত প্ৰব্লেম হৈছিল ঘৰত এণ্ড 2025 চনটো যেতিয়াই পৰিল তেতিয়াই ক'ব লাগিব মোৰ ভাল দিন ষ্টাৰ্ট হ'ল এণ্ড 2025 চনটোত দেউতাৰ বেমাৰ ভাল হ'ল মোৰো ফাইনেলৰ ৰিজাল্ট দিলে ছেকেণ্ড ইয়াৰৰ এণ্ড কিবাকৈ টানি মানি ছেকেণ্ড ডিভিজন পালোঁ তাৰপিছত ডিগ্ৰী কলেজত এডমিশ্যন ল'লোঁ আৰু তাৰপিছত কম্পিউটাৰ ক্লাছ কিবা কিবি এইবিলাক ল'লোঁ আৰু 2025 চনত মোৰ লগত যদি ভাল কিবা এটা হৈছে এইটো যে ফাৰ্ষ্ট মোৰ ইউটিউব চেনেলটো ঘূৰি আহা কাৰণ 2023 চনত মোৰ ইউটিউব চেনেলটো ডিলেট হৈছিল আৰু 2 বছৰ ইউটিউব চেনেলটো ডিলেট হৈ আছিল মোৰ পৰা আনিব পৰা নাছিলোঁ তাৰপিছত ইউটিউব চেনেলটো জুন মাহত আনিলোঁ তো ফাৰ্ষ্ট সেইটো ভাল হ'ল এণ্ড ছেকেণ্ড ভাল হৈছে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো সেইটোও 2 বছৰ আগত ডিলেট হৈছিল কিবা এটা কাৰণত আৰু ইনষ্টাগ্ৰাম একাউণ্টটোত বাৰু 2000 মান ফলোৱাৰ্ছ আছিল সেইটো মানে আনফল' হৈ 1000 ফলোৱাৰ্ছ কিবাকৈ ৰৈছে আৰু তৃতীয়টো ভাল খোজ খবৰ হ'ল মানে ভাল গুড নিউজ সেইটো হৈছে মোৰ চেনেলটো মনিটাইজ হোৱা আৰু 3K প্লাছ ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা এণ্ড যেতিয়া মোৰ ইউটিউব চেনেলটো ডিলেট হৈছিল তেতিয়া মই আৰু এটা ইউটিউব চেনেল খুলিছিলোঁ সেইটো হৈছে USD 2.0 আৰু সেই চেনেলটোৰ প্ৰায় 200ৰ ওপৰত ছাবস্ক্ৰাইবাৰ হৈ গ'ল মাত্ৰ 2-3 মাহৰ ভিতৰত এণ্ড সেইটো চেনেলত মই হিন্দীত শ্বৰ্ট ভিডিঅ' বনাওঁ যেনেকুৱা মিনি ব্লগ চেলেঞ্জ সেইবিলাক হিন্দীত বনাওঁ এছামিজ চেনেলত যিবিলাক বনাওঁ সেইবিলাক ছেম ভিডিঅ' মানে হিন্দীত ডাবিং কৰি কেনে সেইটো চেনেলত দিওঁ তো সেইটো চেনেলত চাব আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে আৰু নহ'লে চাৰ্চ কৰি কেনে চাব USD 2.0 বুলি আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি দিব ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে নহ'লে USD ব্লগ অফিচিয়েল বুলি মাৰিলে ইনষ্টাগ্ৰামত পাই যাব ফ'ল' কৰি দিব আৰু মোৰ লগত পাৰ্চনেলভাৱে কণ্টেক্ট কৰিব পাৰিব নেক্সট ছেকেণ্ড ৰ'ব 2025 চনটো মোৰ কাৰণে ভাল গ'ল কিন্তু বহুতৰ কাৰণে বেয়াও গৈছে আৰু বহুতৰ কাৰণে ভালো গৈছে কিছুমান মানে এনেকুৱা গৈছে ভালো বেয়াও মানে নৰ্মেলি চলি গৈছে আৰু কিন্তু কিছুমানত যাৰ ভাল হৈছে তাৰ পূৰা ভাল হৈছে আৰু যাৰ বেয়া হৈছে তাৰ পূৰাই বেয়া হৈছে আৰু মোৰ ক'ব গ'লে পূৰা ভাল হৈছে 2025 চনটো কাৰণ ভাবি চাওক ইউটিউব চেনেল ঘূৰাই আনিছোঁ ইনষ্টাগ্ৰাম আইডি ঘূৰাই আনিছোঁ ইউটিউবত ভিউজ গৈছে 1 লাখৰ ওপৰত এটা ভিডিঅ'ত 50K প্লাছ ভিউজ গৈছে এণ্ড 3K প্লাছ ছাবস্ক্ৰাইবাৰ হ'ল মনিটাইজ হ'ল চেনেল ইনষ্টাগ্ৰাম আইডি ঘূৰাই আনিলোঁ বহুত কিবা কিবি ক'বলৈ বহুত ভাল হ'ল দেউতা বেমাৰ ভাল হ'ল এতিয়া নিজে ধুনীয়াকৈ পঢ়ি আছোঁ কম্পিউটাৰ ক্লাছ কিবা কিবি তো আৰু পুলিচ আৰ্মিৰ কাৰণে পূৰা প্ৰেক্টিছ কৰি আছোঁ দৌৰি আছোঁ কিবা কিবি এপ্লাইও কৰিছোঁ তো ক'ব গ'লে 2025টো মোৰ কাৰণে চবচে বেষ্ট ইয়াৰ 2022 2023 2024 এইবিলাক মোৰ কাৰণে এটা নৰ্মেল গৈছে ভালো নহয় বেয়া নহয় যেনেকুৱা আপোনালোকৰ গৈছে কিন্তু 2025টো মোৰ চবচে তাগৰা বছৰ গৈছে এণ্ড চবচে বেষ্ট হয় তো আৰু আশা কৰোঁ 2026টো মোৰ সিমানে ভাল হওক যেনেকুৱা 2025টো ভাল হৈছে তো হিচাপে আশীৰ্বাদ কৰিব আৰু মোক ছাপোৰ্ট কৰি যাব এণ্ড ময়ো আপোনালোকক সকলোকে আশীৰ্বাদ কৰিছোঁ আপোনালোকৰ যাতে ভাল হয় 2 বছৰ মই ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ সেইটো কাৰণে চেনেলটো ডাউন হৈ আছে আৰু ইমান কষ্ট কৰি চেলেঞ্জ কি খাট্টা চেলেঞ্জ বনাওঁ মই সেইবিলাক আমাৰ অসমত কোনোই নবনায় সেইবিলাক বাহিৰৰ ইউটিউবাৰে বনায় আৰু বাহিৰতো বহুত কম আছে কিন্তু মই অসমীয়া ভাষাত বনাওঁ আপোনালোকে ছাপোৰ্ট নকৰে তো সেনেকুৱা ভিডিঅ' বনাব হ'লে এই চেনেলটো পূৰা ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কাৰণ ডাউন হৈ আছে না চেনেলটো তো যিমান বাৰ শ্বেয়াৰ কৰি দিব আৰু সেনেকুৱা খাটাৰনাক ভিডিঅ' বনাম এতিয়া মানে ব্লগ বনাইছোঁ কেইদিনমান তাৰপিছৰ পৰাই ষ্টাৰ্ট কৰি দিম আৰু খাটাৰনাক 2026 জানুৱাৰীৰ পৰা খাটাৰনাক চেলেঞ্জ ভিডিঅ' আহি আছে তো ছাবস্ক্ৰাইব মাৰিব চৰি আৰু এটা কথা পাহৰি গৈছিলোঁ 2025 চনটো মোৰ এটা কাৰণে বেয়া লাগিছে আমাৰ মাজৰ পৰা জুবিন দা নোহোৱা হৈছে জুবিন দা নাই সেইটোৱে ক'ব গ'লে মোৰ কাৰণে এটা বেয়া মাইনাছ পইণ্ট আৰু নিগেটিভ পইণ্ট সেইখিনিয়ে মোৰ কাৰণে বেয়া আছিল 2025টো বাকী এনে 2025টো মোৰ কাৰণে ভাল গৈছে এণ্ড ক'ব গ'লে ভালে গৈছে আৰু একো বেয়া যোৱা নাই কিন্তু সেইটো এটা নিগেটিভ পইণ্ট আছিল মোৰ 2025 মোৰ আপোনাৰ 2025টো ভাল গ'ল বা বেয়া গ'ল আহকচোন আমাৰ লগৰকেইটা সুধি চাওঁ সিহঁতৰ 2025টো কেনে গ'ল তোৰ 2025 চনটো কেনে গ'ল ভালো গেছি বেয়াও গেছি বেছি ভাল গেছি নে বেয়া গেছি বেছি বেয়া কিয়া বহুত বেয়া গেছি কি কওঁ আৰু বেয়া কথা আৰু কি ক'ম লাইফৰ প্ৰব্লেম আৰু ঘৰৰ প্ৰব্লেম দে কি আমি ৰানিং কৰা ফিল্ডটো চাওক এই ইয়াৰ পৰা এনেকৈ যায় এই একদম মাথাৰ পৰা একদম আহি এনেকৈ 400 মিটাৰ আছে আৰু এক পাকত মোৰ 1:20 1:30 এনেকৈ লাগি আছে তো ঠিকে আছে নে নাই জনাবচোন মোৰ এই ভিডিঅ'টো যদি কোনোবাই ৰানিং কৰি থকা ল'ৰাই বা ছোৱালী এনেকৈ চাই আছে তো জনাবচোন 1:30 1:40 বা 1:20 এনেকৈ লাগে মোৰ এক পাকত তো টাইমটো মানে ঠিকে আছে নাই কাৰণ আছাম পুলিচৰ কাৰণে ৰানিং কৰি আছোঁ সেই হিচাপত তো যদি ঠিকে আছে তো ভালে আৰু যদি নাই কমেণ্ট কৰি জনাবচোন বা যদি পাৰে ক'ব কিমান মানৰ ভিতৰত এক পাক মাৰিলে মিলে আৰু 400 মিটাৰ আছে এক পাকত সেকেণ্ড মই আপোনালোকক বস্তু এটা দেখাই আছোঁ মোৰ পিছফালে থকা এইটো হৈছে মানে এইটো ডাম্পাৰৰ টায়াৰ
এই টায়াৰটো মোৰ মতে কমচে কম 100 কেজি মান আছে। আপোনালোকৰ মতে কিমান আছে ক'বচোন। এইটোৰ ছেকশ্যন হৈছে 1020। তো 1020ৰ টায়াৰটোৰ কিমান ওজন থাকে আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ মতেতো 1 কুইণ্টেল পূৰা আছে এইটোত। আৰু এইটো লৈ কেনে মানে দাউৰে চাউৰে বেলেগ, মই দাউৰা নাই, বেলেগ ল'ৰা ছোৱালীবিলাকে আৰু বাকী দাউৰাত মই 5 কিলোমিটাৰকৈ মাৰি আছোঁ। এণ্ড লং জাম্প মোৰ হৈ আছে, এইটো নকয় নেকি 12-13 কিবাকৈ যাৱাৰ, কাৰণ মানে মাৰা নাই না, এতিয়া প্ৰেক্টিছ কৰি আছোঁ। কাৰণ এই 9-10ত থাকোঁতে দাউৰিছিলোঁ, কিবা কৰিছিলোঁ, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ 2-3 বছৰ দাউৰা নাই, তো সেইকাৰণে চাগে কমি আছে। বাকী লং জাম্প মাৰি আছোঁ 12-13 এনে 14 কেতিয়াবা যাওঁ। আৰু বাকী দাউৰাত ইমানখিনিয়ে টাইম লাগি আছে কৈছোঁ, 1:20 পৰা 1:40 ভিতৰত। তো জনাব এইবিলাক ঠিকে আছে নে। এই ফিল্ডখনত যে আহোঁ বহুত ষ্ট্ৰাগল কৰি কেনে আহোঁ। কেনেকৈ জানেনে, আমাৰ ঘৰ হৈছে নদীৰ সেইটো পাৰত, আৰু নদী পাৰ হৈ কেনে জোতাটো খুলি কেনে আহিব লাগে। ভাবিছোঁ কিমান কষ্ট কৰি। ৰাতিপুৱা যেতিয়া আহোঁ না, ঠাণ্ডাত পূৰা ভৰি তত নহয়। যদি আগৰ ভিডিঅ' চেলেঞ্জ এটা চাইছে তেতিয়াহ'লে আপোনালোকে গম পাইছে, নদী পাৰ হৈ কেনে আমি এটা নদী পাৰত আহিব লাগে ঠাণ্ডাত। ৰাতিপুৱাই পুৱাই যি কষ্ট হয় না, মৰি যাওঁ পাওঁ। এতিয়া মই যাই আছোঁ বগৰী খাবা। আপোনালোকৰ ফালে বগৰী ডাঙৰ হৈছে নে নাই জনাবচোন কমেণ্ট কৰি। এইফালে দেখাই আছোঁ কেনেকুৱা হৈছে। আৰু কিছুমান ৰাস্তাৰ ওচৰত গাছ হৈ আছে, সেইবিলাক গাছতো মানুহে খাই চাফা কৰি দিছে, এতিয়ালৈকে ভালকৈ পুৰতে হোৱা নাই ইয়াতে। ৰ'ব দেখাই আছোঁ মই, এক ছেকেণ্ড। এইয়া চাওক, ভালকৈ পুৰতে হোৱা নাই। এয়া ভালকৈ পুৰতহে হোৱা নাই, কিন্তু ৰাস্তাৰ কাষত যিবিলাক সেইবিলাক পুৰত হৈছিল কি জানি, মানুহ খাই শেষ কৰিছে। একদম টেঙা আৰু বেয়া খাটিয়া। আপোনালোকে নাখাব, কাহ হ'ব খালে পূৰা, যি বেয়া হৈ আছে বগৰী। কিন্তু কিছুমান পকিছে দিয়কচোন, কিছুমান পুৰত হৈছে। এইফালে মানে গাঁৱৰবিলাক পুৰতহে হোৱা নাই ভালকৈ, নাখাব। বাকী 15-20 দিনমান পিছত খাব, তেতিয়া মজা হ'ব। তেতিয়ালৈকে পুৰত পকা আৰম্ভ হৈ যাব। সেয়াই চবৰে ভাল বেয়া এনেকৈ গৈছে 2025টো। তো দিয়ক, বাই বাই, খাতাৰনাক মজা চেনেল ভিডিঅ'তে লগ পাই আছোঁ। এণ্ড চেনেলটো যদি নতুনকৈ সকলোৱে ছাবস্ক্ৰাইব মাৰি দিবা। তো বাই বাই, একদম মজা ভিডিঅ' লগ পাই আছোঁ। বাই বাই, টাটা।